এয়া আকাশবাণী বাতৰি পঢ়িছো ৰত্ন দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱীৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চৰকাৰে সদায় ক্ষুদ্ৰ কৃষকসকলৰ প্ৰয়োজনীয়তাক গুৰুত্ব দি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। মণিপুৰৰ আওতাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্দেশনা জাৰি কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱীৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত জনতাক সম্বোধন কৰি তেওঁ কয় যে বিগত 10 বছৰত বিজেপি চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে কৃষকসকলৰ বাবে কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলি কৰি ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আহিছে। ইন্ধনত ইথানল মিহলি প্ৰক্ৰিয়াৰ জৰিয়তে কৃষকসকলে 70,000 কোটি টকা উপাৰ্জন কৰিছে। ভাষণ প্ৰসংগত বিজেপি চৰকাৰে গৃহীত কৰা ভাৰতীয় ন্যায় সংহিতাই আইন শৃংখলা পৰিস্থিতিক অধিক উন্নত কৰিছে বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনাৰ জৰিয়তে কৃষকক পূৰ্বৰ বিজেপি চৰকাৰে 4,000 টকাকৈ দিয়া আৰ্থিক সাহায্য কৰ্তন কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কৰ্ণাটকত কংগ্ৰেছৰ ভোট বেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবেই আইন শৃংখলাৰ অৱনতি ঘটিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অলপতে হুবলীৰ নেথা হেলমেট হত্যাকাণ্ড আৰু ৰামেশ্বৰমৰ এখন কেফেত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰসংগ উত্থাপন কৰি কয় যে বিজেপি চৰকাৰে নতুন প্ৰণয়ন কৰা ন্যায় সংহিতাই এনে ঘটনা ৰোধ কৰাত সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা PFI নামৰ সংগঠনটোৰ পৰা নিৰ্বাচনত কংগ্ৰেছে সহায় লোৱা বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কংগ্ৰেছে সন্তানৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ধনৰ ওপৰত উত্তৰাধিকাৰী কৰ সংগ্ৰহৰ প্ৰস্তাৱ আগবঢ়াইছে। উল্লেখযোগ্য যে এই সভাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লিলৈ দেৱাগেৰেত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মণিপুৰৰ আওতাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগে আজি এই সন্দৰ্ভত এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। অহা 30 এপ্ৰিলত পুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈ ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা 26 এপ্ৰিলত এই 6টা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ব্যাপক খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰিছিল। ৰাজ্যখনৰ উখৰুল জিলাৰ 5টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ, আতচবাজি নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলা দণ্ডাধীশ সুমিত সত্তাৱানে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী, মালিগাঁও, চাইকেল ফেক্টৰী তিনিআলি হৈ লাল গণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অসমত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ এই 4টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত মুঠ 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মা, AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকে ধৰি নেতাসকলে ভোটাৰক আকৰ্ষণৰ বাবে অহৰহ প্ৰচাৰ অভিযান চলাই আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ'ব বুলি ধাৰণা কৰা হৈছে, কিয়নো এই সমষ্টিটোত দুয়োটা প্ৰধান বিজেপি আৰু কংগ্ৰেছ দলে দুগৰাকীকৈ মহিলা প্ৰাৰ্থীক নিক্ষেপ কৰিছে। বিজেপিয়ে পূৰ্বৰ সাংসদ কুইন ওজাৰ ঠাইত দলৰ জ্যেষ্ঠ নেত্ৰী বিজুলী কলিতা মেধিক টিকট দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছে বিজেপিৰ প্ৰাক্তন নেত্ৰী মীৰা বৰঠাকুৰক প্ৰক্ষেপ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দৰ সিং লাভলীয়ে কয় যে দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল, কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী গঠন হৈছিল। ইয়াৰ পিছতো দলটোৱে দিল্লীত আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিছে। দিল্লী কংগ্ৰেছৰ দলীয় কৰ্মীসকল আপৰ এনে ভুৱা অপপ্ৰচাৰত অসন্তুষ্ট বুলিও তেওঁ এখন পত্ৰত উল্লেখ কৰে। বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে সন্দেশখালীত একাংশ দুষ্কৃতিকাৰীয়ে প্ৰায় সমাজ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চক্ৰটোক বাধা দিব পৰা নাই। এই চক্ৰটো মহিলাসকলৰ বাবে সদায় ভাবুকি হৈ আহিছে। পশ্চিমবংগৰ চৰকাৰে ৰাজ্যখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ বাৰ্তাটোত কয় যে তদন্তকাৰী সংস্থাসমূহৰ ওপৰতো এনে সমাজ বিৰোধী চক্ৰই সঘনাই আক্ৰমণৰ সংঘটিত কৰি আহিছে। ইফালে নাড্ডাৰ এই মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সাগৰিকা ঘোষে। তেওঁ লগতে কয় যে সন্দেশখালীৰ কাণ্ডৰ সকলো অভিযুক্ত এতিয়াও কাৰাগাৰত আছে, কিন্তু বিজেপিয়ে যৌন নিৰ্যাতনত অভিযুক্ত সাংসদ ব্ৰিজমোহন চৰণ সিঙক সকলো ফালৰ পৰাই সুৰক্ষা দি আহিছে। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিঙা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। নৰনচিঙা গাঁৱত থকা CRPFৰ চকীত পৰহি নিশা আক্ৰমণৰ ঘটনাত এজন উপ পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত এই অভিযান চলোৱা হয়। এই অভিযানত 4টা ৰাইফল, 2টা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, 145 জাই গুলী বাৰুদকে ধৰি আন বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। এই অভিযানত অপৰাধী চক্ৰৰ 3টা বাংকাৰো ধ্বংস কৰা হয়। ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সুৰক্ষা বাহিনীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰে। ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙেও এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে চেন্নাইৰ ME চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। ভাৰতৰ পুৰুষৰ ৰিকাৰ্ভ দলে পূৰ্বৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি চাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত সোণৰ পদক লাভ কৰিছে। খেলুৱৈত্ৰয় ক্ৰমে ধীৰাজ বোম্বাদেৱাৰা, তৰুণদেৱ ৰয় আৰু প্ৰবীণ যাদৱেৰে গঠিত ভাৰতীয় দলটিৰ এই জয়ে বিশ্বকাপ আৰ্চাৰীত খেলুৱৈত্ৰয়ৰ প্ৰথমটো ঐতিহাসিক জয় হিচাপে পৰিগণিত হোৱাৰ উপৰি আগন্তুক পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। চলিত আৰ্চাৰী বিশ্বকাপত এতিয়ালৈকে ভাৰতে 5টা সোণ, এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে পূৰ্বৰ প্ৰথম পৰ্যায়ৰ খেলুৱৈ দীপিকা কুমাৰীয়ে আজি দিনত অনুষ্ঠিত হ'বলগীয়া মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাত পদক লাভৰ যুঁজত অৱতীৰ্ণ হ'ব। ইফালে এছিয়ান গেমছৰ খিতাপ বিজয়ী জ্যোতি সুৰেখা ভেন্নামে ব্যক্তিগত শাখাত কালি দেশৰ হৈ 4ৰ্থটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈ প্ৰিয়াঞ্চে ব্যক্তিগত শাখাত ৰূপৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চৰকাৰে সদায়ে ক্ষুদ্ৰ কৃষকসকলৰ প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। মণিপুৰৰ আউটাৰ মণিপুৰ সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্দেশনা জাৰি কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ছানৰাইজ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।